ধনাই নতুন বনৰীয়া চাপৰিত হাতীজাক পদাৰ্পণ কৰিছে বুলি আৰু আমি যোগাযোগ আজি কালিৰ পৰা আমি যোগাযোগ ৰাখিছোঁ আৰু নিজেও আমি আমাৰ সহকৰ্মীসকলে চোৱা চিতা কৰি আছে। হাতীজাক বৰ্তমান আহি কাৰ্গিল চাপৰিৰ পৰা পাৰ হৈ আহি ভেলৌনি পাৰ হৈ বগৰীগুৰি সমীপত এতিয়া পাইছেহি আৰু তাৰে দুটা তিনিটামান হাতী ইয়াতে আজি ৰাতিপুৱা কলনী বাৰীটো দুটা হাতী ওলাই গৈছে। এটা হাতী আপোনাৰ শালমৰা প্লেণ্টেশ্যনৰ ভিতৰতে তাতে আমাৰ এই ওচৰৰ গাঁৱৰ পাম আছে, পামতে প্ৰত্যক্ষ কৰিছে ৰাইজে আৰু সেইমতে আমি যোগাযোগ কৰি আজিও আমি এতিয়া ওলাই আহিছোঁ। হাতীজাক খাদ্যৰ সন্ধানতে ঘূৰি আছে, যাতে আমি হাতীজাক নিৰাপদে ইয়াৰ পৰা সিহঁতৰ নিজৰ গন্তব্য স্থানলৈ আমি পঠাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। আৰু এই ক্ষেত্ৰত আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ৰাইজক আহ্বান জনাইছোঁ, কাৰণ আমি বন বিভাগৰ কৰ্মীসকলে এইখিনি কাম আমি কৰিব নোৱাৰোঁ, ৰাইজৰ সহযোগিতা লাগিব আৰু ৰাইজে মোক সহায়ো কৰে। আৰু তথাপিতো আমি পুনৰ আহ্বান জনাইছোঁ যাতে ৰাইজৰ যাতে ক্ষয়ক্ষতি নহয়, কৰিব নোৱাৰে, তাৰ কাৰণে আমি যিয়ে যি পাৰে ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াবলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। যোৱাতে 9মান বজাত লাচন গাঁও এজন যুৱক ফোন কৰিছে যে হাতী 28টামান পাৰ হৈ আহিছে বুলি, এইটো চিকাৰী ঘাট তাৰ এইটো চাপত উঠিছে বুলি 9মান বজাত। তাৰপাছত সিহঁতে খবৰ দিওঁতে বোলে আমি গম পোৱা নাই বহুত সময় তাৰপাছত 1:30মান বজাত কলনী বাৰীৰ পৰা ফোন আহিছে যে হাতী দুটা ইয়াত সোমাইছে, হয় দুটা সোমাইছে। এতিয়া আমি জনামতে শালমৰা ৰিজাৰ্ভত 3টা হাতী আছে আৰু বাকী যোনটো পুৰণি বনৰীয়া তাত আছে বুলি শুনিছোঁ। মাছমৰীয়া জনাইছে আছে যিটো ৰিজাৰ্ভ আছিলে, তাৰপৰা পুৰণি যিখিনি খেতি কৰে আমাৰ গেজিঙৰ মানুহে তাতে দিনত ওলাইছিলেহি। বৰ্তমান বন বিভাগে কলনী বাৰীও আছে কেইজনমান, তাৰপৰা গেজিঙত আছোঁ, তেনেকৈ পঢ়া কৰি আছোঁ। খাদ্য সংকট হৈছে, আগতে তোমাৰ চাপৰিত ৰঙালাও চঙলাও কৰে, আজিকালি মানুহে কৰিবলৈও এৰিলে আৰু তোমাৰ তেনেকুৱা খাদ্য সংকটো বেছি হয়। আগতে চেৱা গছ ধেৰ আছিল ধৰি লোৱা, এতিয়া তাকো নাইকিয়া হ'ল, সিহঁতে আহি খাই দিয়ে, ঘনাই আহিবলৈ লৈছে যে। ধনাই নতুন বনৰীয়া চাপৰিত হাতীজাক পদাৰ্পণ কৰিছে বুলি আৰু আমি যোগাযোগ আজি কালিৰ পৰা আমি যোগাযোগ ৰাখিছোঁ আৰু নিজেও আমি আমাৰ সহকৰ্মীসকলে চোৱা চিতা কৰি আছে। হাতীজাক বৰ্তমান আহি কাৰ্গিল চাপৰিৰ পৰা পাৰ হৈ আহি ভেলৌনি পাৰ হৈ বগৰীগুৰি সমীপত এতিয়া পাইছেহি আৰু তাৰে দুটা তিনিটামান হাতী ইয়াতে আজি ৰাতিপুৱা কলনী বাৰীটো দুটা হাতী ওলাই গৈছে। এটা হাতী আপোনাৰ শালমৰা প্লেণ্টেশ্যনৰ ভিতৰতে তাতে আমাৰ এই ওচৰৰ গাঁৱৰ পাম আছে, পামতে প্ৰত্যক্ষ কৰিছে ৰাইজে আৰু সেইমতে আমি যোগাযোগ কৰি আজিও আমি এতিয়া ওলাই আহিছোঁ। হাতীজাক খাদ্যৰ সন্ধানতে ঘূৰি আছে, যাতে আমি হাতীজাক নিৰাপদে ইয়াৰ পৰা সিহঁতৰ নিজৰ গন্তব্য স্থানলৈ আমি পঠাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। আৰু এই ক্ষেত্ৰত আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ৰাইজক আহ্বান জনাইছোঁ, কাৰণ আমি বন বিভাগৰ কৰ্মীসকলে এইখিনি কাম আমি কৰিব নোৱাৰোঁ, ৰাইজৰ সহযোগিতা লাগিব আৰু ৰাইজে মোক সহায়ো কৰে। আৰু তথাপিতো আমি পুনৰ আহ্বান জনাইছোঁ যাতে ৰাইজৰ যাতে ক্ষয়ক্ষতি নহয়, কৰিব নোৱাৰে, তাৰ কাৰণে আমি যিয়ে যি পাৰে ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াবলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। যোৱাতে 9মান বজাত লাচন গাঁও এজন যুৱক ফোন কৰিছে যে হাতী 28টামান পাৰ হৈ আহিছে বুলি, এইটো চিকাৰী ঘাট তাৰ এইটো চাপত উঠিছে বুলি 9মান বজাত। তাৰপাছত সিহঁতে খবৰ দিওঁতে বোলে আমি গম পোৱা নাই বহুত সময় তাৰপাছত 1:30মান বজাত কলনী বাৰীৰ পৰা ফোন আহিছে যে হাতী দুটা ইয়াত সোমাইছে, হয় দুটা সোমাইছে। এতিয়া আমি জনামতে শালমৰা ৰিজাৰ্ভত 3টা হাতী আছে আৰু বাকী যোনটো পুৰণি বনৰীয়া তাত আছে বুলি শুনিছোঁ। মাছমৰীয়া জনাইছে আছে যিটো ৰিজাৰ্ভ আছিলে, তাৰপৰা পুৰণি যিখিনি খেতি কৰে আমাৰ গেজিঙৰ মানুহে তাতে দিনত ওলাইছিলেহি। বৰ্তমান বন বিভাগে কলনী বাৰীও আছে কেইজনমান, তাৰপৰা গেজিঙত আছোঁ, তেনেকৈ পঢ়া কৰি আছোঁ। খাদ্য সংকট হৈছে, আগতে তোমাৰ চাপৰিত ৰঙালাও চঙলাও কৰে, আজিকালি মানুহে কৰিবলৈও এৰিলে আৰু তোমাৰ তেনেকুৱা খাদ্য সংকটো বেছি হয়। আগতে চেৱা গছ ধেৰ আছিল ধৰি লোৱা, এতিয়া তাকো নাইকিয়া হ'ল, সিহঁতে আহি খাই দিয়ে, ঘনাই আহিবলৈ লৈছে যে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।